প্ৰিয় ভক্তগণ, আপোনালোক পৃথিৱীৰ যিকোনো প্ৰান্ততে নাথাকক কিয় আপোনালোক শান্তিতে থাকক, সুখেৰে থাকক আৰু পৰিয়ালৰ সকলো সদস্যই আনন্দত দিন কটাওক। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশ সকলো ধৰ্মীয় অনুষ্ঠানৰ লগতে আৰু সকলো সনাতনী ধৰ্মৰ মানুহৰ বাবে অতি প্ৰয়োজন। পিতৃ মাতৃয়ে সদায় সন্তানক জন্ম দিয়ে আৰু এটা সময়ত সকলোৱে এই পৃথিৱীৰ পৰা বিদায় মাগে, কিন্তু সেই পিতৃ মাতৃক শ্ৰদ্ধা কৰাটো আৰু সেই পিতৃ মাতৃক সোঁৱৰণ কৰাটো এইটো এটা আমাৰ ভাগ্যৰ কথা। যদি আমি পাৰোঁ তেওঁলোকক যিকোনো প্ৰকাৰে শ্ৰদ্ধা কৰিব লাগে আৰু এই শ্ৰদ্ধাৰ মাজতে গীতা, ভাগৱত আৰু 4 বেদ, 14 শাস্ত্ৰ আৰু 18 পুৰাণৰ মাজতে কিছু আমাৰ এই বিষয়ে ঋষিমুনিসকলে মন্তব্য কৰি থৈ গৈছে। যেনেকৈ আমাৰ যজুৰ্বেদীয় মতে আমাৰ শ্ৰাদ্ধ পদ্ধতি, শ্ৰাদ্ধৰ নীতি নিয়ম পদ্ধতি হ'ল নীতি নিয়ম, যিবিলাক আমাৰ বেদ বেদাংগৰ কথাসমূহ তাত উল্লেখ কৰা আছে আৰু কেনেধৰণে আমাৰ এই কৰ্মবিলাক কৰিব লাগে। এই যজুৰ্বেদীয় সংস্কাৰৰ মাজতে আছে আমাৰ শ্ৰাদ্ধৰ বিষয়ে আছে যজুৰ্বেদীয় শ্ৰাদ্ধ পদ্ধতি। আৰু এই যজুৰ্বেদীয় শ্ৰাদ্ধ পদ্ধতি অনুসাৰে আমাৰ পিতৃ মাতৃসকলৰ শ্ৰাদ্ধসমূহ আমি তেওঁলোকৰ বছৰৰ তিথিৰ দিনাখনে, মৃত্যু তিথিৰ দিনা তেওঁলোকক অৰ্পণ কৰাওঁ। আৰু এই অৰ্পিত কৰ্ম আজি কছৰীয়া নিবাসী শ্ৰী অৰুণ চন্দ্ৰ শৰ্মাই, তেওঁৰ দেউতাক শ্ৰী দেৱকান্ত শৰ্মা, তেওঁৰ দেউতাক আছিলে শ্ৰী দেৱকান্ত শৰ্মা, বৰ্তমান তেখেত স্বৰ্গীয়, আৰু তেওঁৰ মাতৃ আছিলে ভৱানী দেৱী ওৰফে ভাগ্যদেৱী ওৰফে মহিমা দেৱী। গতিকে তেখেতক আজি সোঁৱৰণ কৰিছে, তেখেতৰ নামত পিণ্ড অৰ্পণ কৰিছে আৰু ইয়াতে পৌৰোহিত্য কৰিছে আমাৰ সংস্কৃতবিদ শ্ৰীযুত জিতেন শৰ্মা শাস্ত্ৰীদেৱে, আৰু লগতে আমাৰ প্ৰচৰীয়া নিবাসী শ্ৰীযুত কমলাকান্ত শৰ্মাদেৱ আজি ইয়াত উপস্থিত আছে। আৰু কমলাকান্ত শৰ্মাদেৱে গীতা পাঠ কৰিছে। শ্ৰাদ্ধৰ লগতে সদায় গীতা পাঠো কৰিব লাগে। গীতা পাঠ কৰিলে শ্ৰাদ্ধ নকৰিলে যিটো ফল পায়, আৰু শ্ৰাদ্ধৰ সৈতে গীতা পাঠ কৰিলে তাত সম্পূৰ্ণ ফল পায়। গতিকে সম্পূৰ্ণ ফল প্ৰাপ্তিৰ কাৰণে তেখেতক নিমন্ত্ৰণ কৰি আনিছে। আৰু কমলাকান্ত শৰ্মাদেৱ আমাৰ ওচৰতে আছে, আৰু জিতেন শৰ্মাদেৱ আমাৰ ওচৰতে আছে, এখেত জিতেন শৰ্মা আৰু এখেত শ্ৰীযুত কমলাকান্ত শৰ্মা। আৰু আমাৰ লগত আছে শ্ৰাদ্ধকৰ্তা শ্ৰীযুত অৰুণ শৰ্মা ওৰফে বংকিম শৰ্মা। আৰু বংকিম শৰ্মাই আজি শ্ৰাদ্ধ কৰিছে, দেউতাক মাকৰ পিণ্ডদান কৰিছে। এই পিণ্ডদান ফলৰ লগতে নিমন্ত্ৰিত কিছু অতিথি নিমন্ত্ৰণ কৰি আনিছে, আৰু এই অতিথিসকলক সেৱা শুশ্ৰূষাৰ কাৰণে তেখেতে আয়োজন কৰিছে। আমাৰ ৰান্ধনি ঘৰত ৰন্ধা বঢ়াৰ কাম কৰি আছে আমাৰ ভাইটি চম্পক শৰ্মা। গতিকে চম্পক শৰ্মাই আজি এই ৰাইজৰ লগতে সেৱা শুশ্ৰূষা কৰাত ব্যস্ত আছে, ৰন্ধা বঢ়াত ব্যস্ত আছে। আৰু আমাৰ শ্ৰী চন্দন শৰ্মাই এই পূজাৰ যোগাৰ কৰিছে, আৰু চন্দন শৰ্মাই পূজাৰ যোগাৰ কৰিছে। কেনেকুৱা পাইছে আমাৰ পুৰোহিত শ্ৰীযুত আমাৰ জিতেন শৰ্মা শাস্ত্ৰীদেৱে দুই এষাৰ আপোনাক এই বিষয়ে দুই এষাৰ ক'ব। তেখেতে আজি খুব ব্যস্ত আছে আৰু তেখেত ভাগৰুৱা, তেখেতে নকয়। আজি মই ভৱিষ্যতে তেখেতক লগ পালে মই কৈ দিম। আৰু আমাৰ অৰুণ শৰ্মাই আজি ক'ব তেখেতে কিমান বছৰ শ্ৰাদ্ধ কৰি আছে। বহুত বছৰ শ্ৰাদ্ধ কৰিলোঁ, আজি মোটামুটি প্ৰায় 50 বছৰ ওপৰে হ'ল। ক'ব গ'লে দেউতাৰ ঘৰৰ 50-60 বছৰ হৈ গ'ল। আজি মই শ্ৰাদ্ধ কৰিয়ে আছোঁ। দেউতা মৃত্যুৰ সময়ৰ পৰাই আজিকালি মোৰ কোনো শ্ৰাদ্ধত গেপ যোৱা নাই, 12 বছৰ কৰি আছোঁ। ধন্যবাদ অৰুণ শৰ্মা, আপোনাক ভাল লাগিল। আপোনাৰ দেউতাকৰ মোৰ 9 বছৰ বয়সতে দেউতা ঢুকাইছিল, এই 9 বছৰ বয়সৰ শ্ৰাদ্ধ কৰি আছোঁ। আপুনি আজি অত বছৰে মাক দেউতাকৰ শ্ৰাদ্ধ সুন্দৰভাৱে কৰি আছে বছৰে বছৰে। গতিকে আপোনাৰ ভৱিষ্যতে শুভকামনা কৰিছোঁ, আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আপুনি জীয়াই থকা দিনত আপুনি মাক দেউতাকৰ শ্ৰাদ্ধ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ, আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ, আকৌ লগ পাম।